ৰক্তবস্ত্ৰখন আমাৰ ৰাতিপুৱাই স্নানৰ আগতে উলিয়াইছে, উলিয়াই কাৰ্যালয়ত জমা কৰিছে। আমাৰ যিখিনি পাইকদাৰ থাকে, পাইকদাৰ বুলি ক'লোঁ মই, তেওঁলোকৰ মাজত যিখিনি বিতৰণ হ'ব, বিতৰণ কৰাৰ পিছত তীৰ্থযাত্ৰীকে বিতৰণ কৰিব। ভক্ত যোৱাকালিলৈকে প্ৰায় 8 লাখৰ ওপৰত গৈছে আমাৰ অনুমানিক। আমি ফাইনেলি এতিয়াও আমাৰ যিটো আছে কেমেৰা আছে, কেমেৰাত ফাইনেলি পিছত পাম আমি। তথাপি মানে ভক্তৰ সংখ্যা যোৱাবেলিত অলপ বেছি হৈছে। এতিয়া দৰ্শন কৰিবৰ কাৰণে কিমানমান মানুহ ৰখি আছে? দৰ্শন কৰিবৰ পৰাতো বহুত মানুহ ৰখি আছে। আমি যিখিনি পাৰোঁ সূৰ্যাস্তলৈকে যিমানখিনি পাৰোঁ সিমানখিনিকে দৰ্শনৰ ব্যৱস্থা কৰোঁ। সংখ্যাটো এতিয়া অনুমানিক ক'ব নোৱাৰোঁ। যোৱা দুইবেলিৰ তুলনাত মানে এইবেলি দৰ্শন বেছি হ'ব বুলি আশা কৰিছোঁ। কাৰণ এতিয়ালৈকে ৰাতিপুৱাৰ পৰা 1000মান দৰ্শন হৈ গ'ল। এতিয়া সময় আমাৰ সূৰ্যাস্তলৈকে আছে। সূৰ্যাস্তৰ পাছত আমি দুৱাৰ বন্ধ কৰিম। আজি দুপৰীয়া কোনো ধৰণৰ দুৱাৰ বন্ধ নহয় ভোগৰ কাৰণে। আজি কণ্টিনিউৱাছলি মন্দিৰ চলিব। ৰাতি গধূলি প্ৰায় 5:45 6 বজাৰ লগে লগে বন্ধ হ'ব। কাইলৈ আকৌ ৰাতিপুৱা খুলিব। VIP অহাকালিও বন্ধ থাকিব। 28ৰ পৰা VIP আহিব। ধূপ জ্বলোৱা আমি পৰিৱেশটোৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজলৈ অনুৰোধ জনাইছোঁ, দোকানদাৰখিনিক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ মন্দিৰ কেম্পাছৰ ভিতৰত ধূপবাতি নজ্বলায়। ৰাতিপুৱা আপোনাৰ 5:30 বজাৰ লগে লগে খুলিছোঁ। 5:30 বজাৰ পৰা আবেলি 5:30 বজা 6 বজালৈকে মন্দিৰ খোলা থাকিব। 12 ঘণ্টাৰ ভিতৰত যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ দৰ্শন দিবৰ কাৰণে। ৰাজ্যপাল এতিয়া আহিলে, ৰাতিপুৱা দৰ্শন কৰি ওলালে। তেওঁৰ পৰিয়াল সৈতে আহিছিলে ভগৱতী আশীষ বিচাৰি। প্ৰতিবাৰৰ দৰে এইবাৰো আহিছে, তেওঁ ৰাতিপুৱাই দৰ্শন কৰিলে। এতিয়ালৈকে আমাৰ ওচৰত কোনো নাই। ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কোনো VIP দৰ্শন নাথাকে, তেনেস্থলত আমি আশা কৰা নাই যে কোনোবা আহিব বুলি। 28ৰ পৰা VIP দৰ্শন ব্যৱস্থা থাকে। 501 টকাই হওক VIP দৰ্শনক 28 তাৰিখৰ পিছতে হ'ব। ধন্যবাদ।